ৰঙিয়াত ডকাইতিৰ ঘটনা নগদ ৫ লাখ টকা লৈ উধাও ডকাইতৰ দল ৰঙিয়াৰ মৰাণজানাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই লোমহৰ্ষক ডকাইতি ঘটনা চুকা অস্ত্ৰলৈ সুসজ্জিত হৈ আহিছিল ছজনীয়া এটা দুৰ্বৃত্তৰ দল কোলা হেলমেট পৰিধান কৰি অহা ছজনীয়া দুৰ্বৃত্তৰ দলটোৱে চাৰিচকীয়া বাহনত থকা এগৰাকী লোকক চুকা অস্ত্ৰ আৰু হাতুৰিৰে মূৰত প্ৰহাৰ কৰি লুটি নিয়ে ৫ লাখকৈ টকা দাদাই ফোন কৰোঁতে দাদাই কান্দি ফোন কৰিছে বাইদেউ মোক মাৰিলে ডকাইতে মাৰিলে এনেকৈ ফোন কৰিছে ফোন কৰোঁতে আৰু মই ওলাই আহিছোঁ তেখেত মিষ্টাৰ ঘৰত নাই তেখেতৰ ভাল ফ্ৰেণ্ড কাৰণে আৰু মই ওচৰত যাকে পাইছোঁ এনেকৈ ফোন কৰোঁতে বাকী আহি পেলাই আমাৰ গাঁৱৰে ল'ৰা এটাই মোক ফোন কৰিছে ফোনটো ৰিচিভ কৰি আৰু কৈছে বৌ সাজুকাক মাছটো আছোন এনেকৈ কৈছে মোৰ ককাইৰে নাই ৰ'বা মই এনেকৈ কাৰোবাক ফোন কৰোঁতে আহিল আৰু তাৰপিছত বাকীটো ওচৰৰ ল'ৰা আছিলে আমাৰ গাঁৱৰে ল'ৰা এটা তেখেত পৰি আছিল বোলে পৰি থাকোঁতে আৰু আপোনাৰ হেৰি লৈ আহিল সিহঁতে আৰু সেই অপজিট ছাইডৰ পৰা এখন তামোলপুৰৰ পৰা বোলে হেৰি আহিছিলে এই এম্বুলেঞ্চ আহি আছিলে তেখেতক ওলাই লৈ গুচি মৰাণজানা আপোনাৰ দীঘল দলং বুলি যে কয় মানে ইণ্ডাষ্ট্ৰি একদম অপজিট ছাইডত এতিয়া একজেক্টটো মই গম নাপাওঁ কিন্তু পইচা থকা বুলি শুনিছোঁ আৰু তেখেতৰ পইচাটো নিচে পইচাটো লৈ যোৱা আঘাতপ্ৰাপ্ত লোকজন ৰঙিয়াৰ জয়ন্তীপুৰ নিবাসী ফাইজুল হক বুলি জানিব পৰা গৈছে মুমূৰ্ষ অৱস্থাত পৰি থকা ফাইজুল হকক প্ৰত্যক্ষ কৰে পথচাৰীয়ে সংকটজনক অৱস্থাত স্বস্তি হস্পিটেললৈ প্ৰেৰণ কৰা হয় ফাইজুল হকক ভুক্তভোগীগৰাকীৰ চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে দুৰ্বৃত্তৰ দলটোৱে তাড়াতাড়ি কৰি আনিলো আৰু স্বস্তিগত মৰা চুৰিৰে খাই বুলি কৈছে তাৰ হাতুৰি দি কোবাইছে দুইজনে বাইক লৈ যাই আছিলোঁ যাই থাকোঁতে মানুহ এজনে মাৰিছিলে যে পেলাই আমাক ক'লা যে দলঙৰ ওচৰত মানুহ এজনক এক্সিডেণ্ট হোৱা বুলি কয় আমি বাইক আহিলোঁ যে মই সেইটো দেখা পালোঁ সেইটো মোৰ চিনাকি আগৰে চিনাকি হোৱাৰ পিছত মই সুধিলোঁ কি হৈছে এক্সিডেণ্ট কেনেকৈ হ'ল কৈছে এক্সিডেণ্ট হোৱা নাই মোক জগাইত কৰিছে বড়ো ল'ৰা 6জনে খাই আছে আৰু হাতুৰি দি মাথাত মাৰিছে তাৰপৰা মই তাড়াতাড়ি কৰি এম্বুলেঞ্চ লৈ পেলাই ইয়াত ভৰ্তি কৰি ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট টি নিউজ আৰু দি নৰ্থ ইষ্ট